হেল্ল' আপোনাকে মাতিছোঁ খৰ লাগিল যে এনেকে ৰাতিপুৱাই ৰাতিপুৱাই জাবৰ দেখা মানুহটোৱে যেতিয়া ডাব নাৰিকলৰ পানীৰ নিচিনা ফটফটীয়া ছোৱালী এজনী দেখিম থ নালাগি কি হ'ম কেনে পাৱা বহাই দিছে হে কিহৰ তই যিহ বুলি ভাবিছ তিহৰ নহয় ইহৰ এই তুমি বহা মই তন্ময়ক মাতি দিওঁ অঁ দাদা আপুনি যোৱাৰ আগতে মোক কিটচেনটো দেখাই থৈ যাওক তোমাৰ যদি ভোক লাগিছে তুমি অকণমান আৰাম কৰা মই বনাই দিম পটককৈ আপুনি যদি বনায় মোকনো কিয় মাতিব লাগে যেইকেইদিন এওঁলোক থাকে সুবিধা হ'ব ন আৰু চোৱাচোন যদি আজিয়ে পঠাই দিওঁ কথাৰ বেয়া নহ'ব জানো মোৰ লগৰটো আৰু তুমি অকণমান চাই দিয়াচোন যোৱা চাম সকলোকে চাম মোৰ চকু কিন্তু চবৰে ওপৰত আপুনি যে ইয়াত আছে আপোনালোকৰ ঘৰত দেখোন জোন ওলাই আছে তাত জোনে ওলাব তাত আৰু সূৰ্য ওলাই পোহৰ নিদিয়ে কেইমাহমানৰ পিছত সেই জোনটো ফুচ নোহোৱা হৈ যাব গোটেইখন অন্ধকাৰত ডুব যাব অ' দা আপোনাৰ সাহিত্য লগা কথা আমি যাব পেলোৱা মানুহে বুজি নাপাওঁ কিন্তু তাত জোনাকৰ সলনি এতিয়া এন্ধাও নহয় পোহৰ হৈ আছে এই কথাটোহে ক'বলৈ আহিব আপোনাক ধুনীয়া ছোৱালী এজনী আহিছে তাত কি ছোৱালী আহিছে দা কি হ'ল ছোৱালীৰ কথা শুনি একেবাৰে উচাত মাৰি গুচি আহিলে যে ছোৱালীৰ প্ৰতি ইণ্টাৰেষ্ট নাই নে আপুনি এই ছোৱালীৰ প্ৰতি ইণ্টাৰেষ্টৰ কথা বাদ দে এইখিনি সময়ত যিজনী ছোৱালী আহে সেই যোগাসন কৰোৱা ছোৱালীজনী আহে এতিয়া মই তালৈ একদম নাযাওঁ মই গ'লেই তাই মোক যোগাসনত বহাই দিব সেইজনী যোগাসন কৰা ছোৱালীজনী নহয়ও তাইক মই চিনি পাওঁ নহয় এজনী বেলেগ এজনী দেখাৰ লগে লগে আপুনি কোন মুহূৰ্তত যোগাসনৰ পজিশ্যনত আহি গ'ল পাত্তা নাপাব আসন অট'মেটিক হ'ব আহিছোঁ হে ছোৱালীজনী সঁচাই চকুত লগা হ'ব নেকি বাৰু চাওক হা মই মন্ত্ৰী এম এল এ ঘৰত কাম কৰা মানুহ এইখন অল্ড এজ হোম বুলি মই কিবা এটা কমাই লৈছোঁ আৰু মই যোৱাৰ আগত কিবা এটা ডনেশ্যনো কৰি যাম কি হ'ল চশমা খুলি দিলে যে গৰম উঠি গৈছে হে চশমাযোৰ গৰম নে চকু কাণ দুখন ভয় ল'ব পৰা নাই হ'ব আহক গতিকে মই যিটো পইচা কৈছোঁ মই সেইটোতহে কাম কৰিব পাৰিম হ'ব বাৰু আপুনি মানে তুমি এনেকুৱা ভুলবিলাক এতিয়া হৈয়ে থাকিব মই শুধৰাই যাম নহয় আমি তুমি কোৱা মাহিলী পইচাটো দিম বাৰু আৰু মন্ত্ৰী এম এল এ ঘৰতকৈ যে আমাৰ ইয়াত কমাই লৈছা তাৰ কাৰণে ধন্যবাদ নহয় মই পইচাটোহে কমাই লৈছোঁ কিন্তু ফেচিলিটিৰ ক্ষেত্ৰত ন' কম্প্ৰমাইজ হ'ব দুদিনমান কাম কৰি লোৱা তাৰপিছত যদি আমাক বেয়া লাগে তেতিয়াহ'লে যাবগৈ পাৰিবা এনেকুৱা কথা আগতে বন্ধ কৰা মানুহেহে কৈছিলে আজিকালি মালিকেও ক'বলৈ ধৰিছে তোমাৰ সকলোখিনি কোৱা হ'লনে মনত পৰিলে কম কেতিয়াৰ পৰা কামত লাগিবা তুমি আজিৰ পৰাই কৰিলোঁ হয় কিন্তু মোৰ ড্ৰেছযোৰে ৰেডি নহ'ল খালি ৱাশ্বিং মেচিনত দি আহিলোঁ ৰাতি আকৌ চুইচটো দিবলৈ পাহৰি থাকিলোঁ আজিলৈ মই আহিছোঁ দাদা মষ্ট ইম্পৰ্টেণ্ট কথাটোৱে ক'ব থাকি গ'ল আৰু আছে গুণদা বহিছে বহিছোঁ হে পেপাৰ পঢ়িছে পেপাৰখন আজি চোৱাই নহ'ল নহয় গোবিন্দ দা সেইগৰাকী গ'ল নেকি আহিছেহে ক'ত যাব অলপ সময় থাকিব ন নেজানো নহয় কিমান সময় থাকে এতিয়া কেনেকৈ ক'লো থাকিব চাগে বঢ়িয়া কিয় আহিছেনো এখন ঘূৰাই থাক
গোটেই ঘৰ ভাঙি তহিলং কৰিলেও নাহি কি কৰিব আইও দেহি বেচেৰীজনী থাকক ইয়াতেই থাকক লাগিলে সদায়ে থাকক ইমান ধুনীয়া ছোৱালী এজনী কেনেকৈ অত্যাচাৰ কৰিব পাৰে বাৰু কাৰ কথা কৈ আছো ইয়ালৈ অহা ছোৱালীজনীৰ কথা কৈ আছো ছোৱালী নহয় নহয় বোৱাইহে বোৱাই মানে বয়সস্থ মানুহ এই মোক ছোৱালী বুলি ক'লে দেখোন চন্দুৱে হয় নেকি তাই কোনটো ৰুমত আছেনো ৰুমত না পেপাৰতহে আছে কি পেপাৰত আছে শ্বেখ হাছিনা বাংলাদেশৰ প্ৰধানমন্ত্ৰী যে গুচি আহিল ঘৰ দুৱাৰ এৰি থৈ যে এয়া তই কাৰ কথা কৈছ এই লওক মহ খেদি থাকক আমাৰ জান কিন্তু ছোৱালী পাগল হৈছে হে যদি আজি বিয়লি বৃন্দাবন বন্ধ হয় কেৱল তোমাৰ বাবে কেৱল তোমাৰ বাবে বন্ধ হ'ব তন্ময়দা তই কি ধোৱা মোক কথাটো শুনকচোন তন্ময়দা হা তই কি কৰিলি আশ্ৰম ঘৰৰ কাৰণে কি কৰিছ ঘোষ খাৱ ওলা তই তুমি ঠাণ্ডা হোৱাচোন অলপ ঠাণ্ডা হোৱাচোন একো ঠাণ্ডা হ'বলগীয়া নাই গৰমে গৰমে সিদ্ধান্ত হ'ব ই আৰু ইয়াত থাকিব নোৱাৰে এই থাৰ্ড ক্লাছ মানুহ লৈ পেলাই আশ্ৰম খুলি একো মহান কাম নাই কৰা বৰ্তমান তেওঁ পুৱাৰ পাৰিজাতৰ প্ৰতিষ্ঠাপক সদস্য মোৰ এটা কথা দুখ লাগিছে যে সি তহঁতক খোৱা ঘৰত গৈ সোমাই আছে কিন্তু মোৰ এটা কথাই ভাল লাগিছে কোনটো জান কোনটো সি থকাৰ কাৰণে তহঁতৰ যে পুৱা পাৰিজাতখন ৰাম জয় হৰি তোমাক ৰাখি নথলে কিয় সি থাপ মাৰি সি ধৰিছিলে মইহে গুচি আহিলোঁ এনেকে ধৰিছিল নে সি এতিয়া মইতো তোমাক যেনেকে ধৰিছোঁ তুমি এৰাই যাব নোৱাৰা ছোৱালীজনী গুচিয়ে গ'লগে ধেত তেৰিকা বৰ বেয়াকে মিছ কৰিলোঁ ছোৱালীজনী ইমান মিছ কৰিব নালাগে গৈছে আহিব কাম কৰা ছোৱালীহে তাই কাম কৰা ছোৱালীহে নেকি বেয়া দেখিছে বিৰাট ধুনীয়া বোলে আকৌ ছোৱালীজনী এনেকে জুমি জামি পিছলৈ আহি থকাটো বেয়া দেখিছে মই এটা কথা মন কৰিছোঁ জান এইখন ঘৰৰ পৰা এটা মানুহ বিয়োগ হৈ গ'ল তাত কিন্তু ঢপলীয়া অহা নাই ধুনীয়া ছোৱালীজনী চাবলৈ তই ঢপলীয়া আহিছে গোবিন্দ দা মই আপোনাক এটা কথা কওঁ আপুনি বেয়া নাপায় মই জানো দে তই আমাৰ ইয়াৰ পৰা মানুহ কমিলে ভাল পা আৰু তই আমাৰ গোপালক সতু জ্ঞান কৰ গোবিন্দ দা আপুনি কোৱা প্ৰথম লাইনটো ঠিকেই আছে কিন্তু ছেকেণ্ড লাইনটো অলপ এডিট কৰিব লাগিব নিজে কৰিব লাগিব মই বুজাই আছোঁ আহক বহক গোবিন্দ দা গোপাল আৰু মই এতিয়া ভাল বন্ধু মানে সন্দেহজনক নে নহয় একেবাৰে অন্তৰংগ বন্ধু কালি ৰাতি আমাৰ মাজত এখন ত্ৰিপক্ষিক মৈত্ৰী সন্মিলন হৈ গ'ল তেতিয়াৰে পৰা গোপাল মই আৰু হৰমোহন খুৰা এক পাৰ্টি হয় নেকি তাৰমানে আমাৰ অজামিলটো এতিয়া তোৰ খোৱা ঘৰতহে সোমাই আছে লাভ নাই গোবিন্দ দা লাভ নাই তেওঁ নাহে বৰ্তমান তেওঁ পুৱাৰ পাৰিজাতৰ প্ৰতিষ্ঠাপক সদস্য মোৰ এটা কথা দুখ লাগিছে যে সি তহঁতক খোৱা ঘৰত গৈ সোমাই আছে কিন্তু মোৰ এটা কথাই ভাল লাগিছে কোনটো জান কোনটো সি থকাৰ কাৰণে তহঁতৰ যে পুৱা পাৰিজাতখন ৰাম জয় হৰি ৰাম জয় হৰি কথাষাৰ কাণত লাগিল কিন্তু মূৰত নালাগিল গোপাল গোপাল চাহ লোৱা
চাহ নাখাওঁ হৰদা তুমি পুৰণা কথাবিলাক কিয় পাগলি আছা যিবিলাক হ'ল সেইবিলাক পাহৰি যোৱা অতীতক পাহৰি তুমি নতুনক আদৰি লোৱা সিহঁতে তোমাক অপমান কৰি উলিয়াই দিছে মইতো তোমাক আদৰি লৈছোঁ হা তুমি এতিয়া আমাৰ সাহস তুমি বটগছ হৈ থাকিব লাগিব লোৱা চাহ খোৱা নাখালা দেখোন মোৰ নিজৰ অৱস্থাটো এতিয়া মহাভাৰতৰ অৰ্জুনৰ নিচিনা হৈছে হৰদা খং উঠিছে জেদ আহিছে কিন্তু কাৰ ওপৰত খং কৰিছোঁ কাৰ ওপৰত জেদ হৈছে নিজৰ মানুহখিনিৰ ওপৰতে ইহ ৰাম হেৰা সেইবিলাকে গুলি পাকি নাথাকিবা সেইবিলাক পাহৰা মই কি কৈ আছোঁ তোমাক হা ইমান কষ্ট কৰি তুমি বৃন্দাবনখন গঢ়িলা পিছত প্ৰতিদান কি পালা সেইটো তন্ময় সি মুম্বাইত থাকে আহি কি কৰিলে তোমাক গতিয়াই উলিয়াই দিলেনে দিলে উলিয়াই কিন্তু গুৱাহাটীত থাকিবলৈ আশ্ৰয় তন্ময় দায়ে মোক দিছে তন্ময় দায়ে ইয়াত মোক থাকিবলৈ নিদিয়াহেঁতেন গুৱাহাটীত ঘৰ ভাড়া কৰি থাকিব পৰা মোৰ অকাদ নাই তাই বাদ দিয়াহে তন্ময় আচ্ছা তন্ময় কথা এৰি দিছোঁ আৰু এই যে তোমাৰ লগত যে থাকে এইটো হেবাংটো সেইটো হেবাং নহয় ক'লে গোবিন্দ বুলি ক'ব নহ'লে বাপ বুলি ক'ব বাহ মৰম চেনেহ এতিয়াও পাহৰাই নাই বাপ সি যদি বাপ তুমি ওলাই আহোঁতে হাতখনত কিয় থাপ মাৰি নধৰিলে সি তোমাক ৰাখি নথলে কিয় সি থাপ মাৰি সি ধৰিছিলে মইহে গুচি আহিলোঁ এনেকে ধৰিছিল নে সি এতিয়া মইতো তোমাক যেনেকৈ ধৰিছোঁ তুমি এৰাই যাব নোৱাৰা হেৰা মই হোৱা হ'লে তাৰ নিশ্চয় চৰাই লৈ আহিলোহেঁতেন ভিতৰলৈ বাপ আচলতে কি জানা সি তুমি নাথাকিলে অকলে ৰাজত্ব কৰিব বৃন্দাবনত আৰু জীয়া তাই কথা বাৰু নকওঁ তাইকতো তুমি একে নিজৰ নবৌৰ নিচিনা আদৰ সাদৰ কৰিছিলা হা কি হ'ল তোমাৰ কথা তন্ময়ক লগালে আকৌ তোমাক কান্দিও দেখুৱালে এইবিলাক নাটক ভুল ময়ো কৰিছোঁ হৰদা বৌয়ে মোক কেতিয়াবাৰ পৰা বিৰলি বৃন্দাবনৰ ষ্টেচনৰ কথা কৈ আছিল মইহে কথাটো গুৰুত্ব দিয়া নাছিলোঁ সেইটো কথা ঠিক আছে সেইকাৰণে কৈছোঁ মোৰ অৱস্থাটো এতিয়া মহাভাৰতৰ অৰ্জুনৰ নিচিনা হৈছে আৰু মোক শকুনি হেৰা শকুনি বুলি মোক নাভাবিবা অৱশ্যে মোৰ কথাৰ পাক আছে কিন্তু সঁচা কথাই কওঁ মোক তুমি মহাভাৰতৰ কৃষ্ণ বুলি ভাবা এবাৰ মোৰ চকুৰে গোটেই পৃথিৱীখন চোৱা তেতিয়াহে পৃথিৱীৰ মানুহৰ আচল ৰূপটো দেখিবা হ'ব দিয়া সেইবিলাক এতিয়া ধৰি থাকিব নালাগে সকলো তোমাৰ নিজৰে মানুহ আজি ভাল কাইলৈ বেয়া এইবোৰ থাকিব কিন্তু হ'লেও দিয়াচোন বেয়া লাগে একেলগৰ দুটাৰে এটা ভাল হেবাং আৰু তুমি ৰিপৰ্টাৰ ৰিপৰ্টাৰে কেতিয়াবা 2-4টা মিছা কথা ক'ব পাৰে সেই বুলি তোমাক গতিয়াই উলিয়াই দিব লাগে নে কথাবিলাক লগোৱাৰ নিচিনা হৈছে ন হেৰা এইবিলাক কিন্তু মই এনেৰে কৈছোঁ দেই ধৰি থাকিব নালাগে বিপদত মই আছোঁ নহয় চিন্তা নকৰিবা আপুনি বেছিকৈ খাই আপোনাৰ পেটত গৰহ আছে মই খাই আছোঁ মোৰ বুকুত বিৰহ আছে হেৰ কিহৰ বিৰহ হে পাবত গজা অকামিলাটোৰ কাৰণে মই তাৰ কাৰণে কালি ৰাতি ইয়াত ভাত খোৱা নাই সেই মোহনৰ ঘৰত ভাত খাইছে মাছ খাইছে মাংস খাইছে সেইটোও চলিছে চাগে ইহঁতে কি দৰকাৰ মোৰ তাৰ কাৰণে লঘোণে বুকে থাকিবলৈ নাই মোৰ মাতকৈ মামীয়ে ভালে তোৰা কি কৰিছা ইমানখিনি ভাত 1 মিনিট ৰবাচোন দেই সাদৰী বাইদেউ দন্দৰী বুঢ়ী চাওঁ এইফালে আহকচোন বেগেতে
মাতিব নালাগে ভাত আপোনালোকলৈও বনাইছোঁ এইখিনি মোক খাই ল'বলৈ দিয়া নহয় মই দেখুৱাব বিচাৰিছোঁ এই সাদৰী বুঢ়ীক মোতকৈ বেছি ভাত খোৱা মানুহ এইখন ঘৰত আছে মোকহে ইনচাল্ট কৰি থাকে আপুনি বেছিকৈ খাই আপোনাৰ পেটত গৰহ আছে মই খাই আছোঁ মোৰ বুকুত বিৰহ আছে হেৰ অৰা কিহৰ বিৰহে পাবত গজা অকামিলাটোৰ কাৰণে মই তাৰ কাৰণে কালি ৰাতি ইয়াত ভাত খোৱা নাই সেই মোহনৰ ঘৰত ভাত খাইছে মাছ খাইছে মাংস খাইছে সেইটোও চলিছে চাগে ইহঁতে কি দৰকাৰ মোৰ তাৰ কাৰণে লঘোণে বুকে থাকিবলৈ নাই মোৰ মাতকৈ মামীয়ে ভালে অ' মই গোপাল হয় গোপাল ফটা তিৰপাল নহয় যে এটা ফুটা থাকিলে মোক দলিয়াই পেলাই দিব মই এতিয়া পুৱাৰ পাৰিজাতৰ ধনঞ্জয় শুন তন্ময় দা এতিয়া ওচৰত নাই শুন তন্ময় এতিয়া বিয়লিৰ বৃন্দাবনৰ হয়তো সকলো হৈ যাব লণ্ড ভণ্ড কাৰণ মোৰ মগজুৰ গান্ধীপ চলাই মই কৰিম সকলোকে বন্ধ হে মোৰ প্ৰাণৰো প্ৰাণ মনৰো মনৰ হৰদা অতিকৈ মৰমৰ তাতোতকৈও চেনেহৰ ঠগ প্ৰবঞ্চক দাদা নহয় বাছা মানুহে কয় মই কিন্তু বিশ্বাস নকৰোঁ অতিকৈ চেনেহৰ গোপাল হয় আজি মই উপলব্ধি কৰিছোঁ এইখন যে মোৰ নহয় কপাল এইখন হৈছে মোৰ চোতাল ধন্যবাদ দাদা